নমস্কাৰ সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া চাগে সকলোৰে মুখে মুখে এটি চিনাকি নাম হৈ পৰিছে স্বৰাজ উদ্যান। এই উদ্যানখন যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সমীপত থকা এক বৃহৎ ৰাজহুৱা উদ্যান, যাৰ নাম ৰাখিছে স্বৰাজ উদ্যান। এই উদ্যানখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৰহাটবাসীৰ বাবে উৎসৰ্গা কৰে। 175 বিঘা মাটিকালি সামৰি আৰু প্ৰায় 159 কোটি টকাৰ আনুমানিক ব্যয়েৰে নিৰ্মাণ কৰা এই উদ্যানখন ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উত্তৰ-পূবৰ 8খন ৰাজ্যৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বিকশিত কৰা হয়। উত্তৰ-পূবৰ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক সন্মান জনাই উদ্যানখনত বিশেষভাৱে গ্ৰেনাইটৰ স্মাৰকস্তম্ভ স্থাপন কৰা হয়, যাৰ লক্ষ্য হৈছে তেওঁলোকৰ উত্তৰাধিকাৰী সংৰক্ষণ কৰা আৰু ভৱিষ্যত প্ৰজন্মক তেওঁলোকৰ ত্যাগৰ বিষয়ে জনোৱা। এই পদক্ষেপৰ জৰিয়তে ইতিহাস সংৰক্ষণ, অঞ্চলটোৰ বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু নাগৰিকৰ বাবে অৰ্থপূৰ্ণ ৰাজহুৱা স্থান সৃষ্টিৰ ক্ষেত্ৰত অসম চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত হয়। এই স্বৰাজ উদ্যানখন অঞ্চলটোৰ এক অন্যতম পৰিচিত স্থান হৈ পৰাৰ লগতে ই দৰ্শনাৰ্থীসকলৰ বাবে এক স্মৰণীয় তথা প্ৰেৰণাৰ থলী হিচাপে বিবেচিত বুলি আশা কৰা হৈছে। আপোনালোকো যদি বৰ্তমান এই স্বৰাজ উদ্যানখনলৈ অহা নাই, তেনেহ'লে অতি সোনকালে গৈ আহিব। সঁচাকৈ ইয়াৰ পৰা জানিবলগীয়া বহুতো কথা আছে, লগতে এই উদ্যানখনে মনটোক বহুত ধুনীয়া কৰি তোলে। ময়ো মোৰ মানুহজন আৰু মোৰ মাহী ছোৱালীজনীৰ সৈতে এই উদ্যানখনলৈ গৈ আহিলোঁ। অৱশ্যে যোৱা দিন হ'ল, কিন্তু ভিডিঅ'টো আগবঢ়োৱাহে হোৱা নাছিলে। আপোনালোকো মোৰ ভিডিঅ'টোৰ জৰিয়তে উদ্যানখন যদি চোৱা নাই, তেনেহ'লে চাই ল'ব। উপজামাটি